হি বাংলাদেশী হ'ব পাৰে কিন্তু হিয়ে আমাক ইনকাম কৰি খুৱাই আছে বাংলাদেশে হওক বাৰু হিহা মোক ইনকাম কৰি খুৱাই থাকে আমাৰ নিজৰ পুত্ৰই মদ খাই আমাক দুৰ্ব্যৱহাৰ কৰে গতিকে হি নহয় আমাৰ আসল পুত্ৰ অকৰাহে তাৰ পত্নী লৰা ছোৱালী কোনোৱে নাই আমাৰ ঘৰতে থাকে পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড নেথাকিলেও অকৰা আমাৰ বৰপুত্ৰ আমাৰ ঘৰ মাটি সম্পত্তি সকলো অকৰাৰ নামত লিখি দিম বুলি কোৱাই হি লাজ পালে আৰু এইবোৰ অঘটন কৰিলে খুৰাপাই গোবিন্দ দাসে খঙতে নিজৰে ঘৰতে কৰিলে ভয়ংকৰ কাণ্ড কাহিনী যেন লগা এটা সঁচা ঘটনা দেৰগাঁৱত সংঘটিত এই ঘটনাৰ বিৱৰণী অনুসৰি বহু বছৰ পূৰ্বে এই পৰিয়ালটোৰ ঘৰলৈ আহিছিল এজন অতি কম বয়সীয়া যুৱক স্বভাৱত শান্ত আৰু অজলা প্ৰবৃত্তিৰ হোৱাৰ বাবেই পৰিয়ালটোৱে যুৱকজনক মৰমতে নাম দিছিল অকৰা আৰু তেতিয়াৰ পৰাই কেউ কিছু নোহোৱা অকৰাই পৰিয়ালটোক নিজৰ পৰিয়াল হিচাপে গণ্য কৰি পালন কৰি গৈছে পুত্ৰৰ সকলো দায়িত্ব গাঁৱে গাঁৱে আলু কচু বিক্ৰী কৰি পোৱা টকাৰে পাৰে মানে এই পৰিয়ালটোক সহায় কৰি গৈছিল অকৰাই যাৰ বাবে অকৰাক ঘৰখনত বৰপুত্ৰৰ স্থান দিয়ে পৰিয়ালটোৱে কিন্তু পিতৃ মাতৃয়ে লোৱা এই সিদ্ধান্তত তিল মানুহ সুখী নহয় ঘৰখনৰ সৰু পুত্ৰ গোবিন্দ দাস প্ৰায় সুৰাপান কৰি গোবিন্দ দাসে পিতৃ মাতৃক কৰা অত্যাচাৰ সহিব নোৱাৰি মাতৃয়ে গোবিন্দক কৈছিল মোৰ মানুহতে হাল বেছি মই ঘৰ চলাওঁ কতে ইনকাম কৰি মোক খুৱাই গাঁৱৰ মাতি মই ভিডিবি মাতি মানুহ চপালত সি তাৰ আগত মই ক'লো যে মোৰ বৰপুত্ৰ অকৰাহে তাৰ নামতে মই চব লিখি দিম অকৰাটো কি পত্নী আছে কি ল'ৰা ছোৱালী আছে তাক চন্দাই দিম বুলি ক'লত সি লাজ পাই এসপ্তাহ 10-15 দিন সি মানুহ নাইকিয়া হ'ল নাই আৰু ঘৰখন এৰি থৈ গৈছে মই চকু দি থাকো এতিয়া ঘৰ আপোনালোকৰ লোৱা নাথাকে বেলেগ সৰু দুজনী মই চুৰ কৰি মাতো ল'ৰা ছোৱালীকেইটাকো মাতো তাৰ অত্যাচাৰী কোবত মই তাক দেখুৱাই মই নেমাতো সি সদায় মাল খাই আহিলে মোক অত্যাচাৰী কৰে তাতো মই সহ্য কৰো এতিয়া আপুনি বেলেগ থাকে মানে বেলেগ কি অকলে থাকে দিনাখন অকাটো সি টাউনত মাৰিছে অকাটো সি মোক কৈছে ডাঙৰজন অকাজনৰ ঘৰ দুৱাৰ নাই সি বহুত বয়সতে আহিলে সৰুৰে পৰা মোৰ ঘৰতে থাকে সিয়ে মোক ইনকাম কৰি চলাই বাংলাদেশে হওক বাৰু সিহে মোক ইনকাম কৰি খুৱাই থাকে মাতৃৰ এই কথা শুনাৰ পিছত গোবিন্দ দাসে কি কৰিলে শুনক খুদ গোবিন্দৰ মুখেৰে নিজে জ্বলাই দিছো মোক যিখিনি অত্যাচাৰ কৰিছে মানে আপুনি ক'ত থাকিব মানে আপুনি মই ভাড়া ঘৰত আছোৱে অলৰেডি ঘৰ জ্বলাই দিলে ঘৰটো মানে কি লৈ পেলাই বহুত অত্যাচাৰ কৰি থাকে আজি মই টকা 20,000 কাৰণে মোৰ মাইকী মানুহ এক চাইডে গ'লবাটাৰ অপাৰেশ্যন হৈ গৈছিলে লগত এটা বেবী আছিলে যোৰহাট চিভিলত বচাব নোৱাৰা বুলি কোৱাত মই টকাটো ইয়াকে আনি নিৰাময় হস্পিটেলত ভৰ্তি কৰিলোঁ আৰু মোৰ এটা একদম সুস্থ পুষ্টকে মোৰ নিজৰ বেবী হ'ল আৰু মোৰ মানুহজনী সুস্থ হৈ উঠিলে তেতিয়া মোক অকল পইচা 13,000 শ্বৰ্ট মাৰিছিলে 13,000 টকা মই ঘৰলৈ ফোন কৰিছিলোঁ যে কিবা কাৰণে মিলাব পৰা হ'ব নেকি নোৱাৰা এনেদৰে নিজৰে ঘৰত অগ্নি সংযোগ কৰি পথৰ মাজতে মাতৃয়ে বৰপুত্ৰ বুলি স্বীকৃতি দিয়া লোকজনৰ সৈতে সংঘাতত লিপ্ত হয় গোবিন্দ দাস দেৰগাঁৱৰ পৰা জগত সোণোৱালৰ ৰিপৰ্ট নেশ্যন এনি